ইয়াৰ পিছতে এখন চেলেঞ্জ চাদৰে বৰুণ বৰুৱাক সন্মান জনাব। ইয়াৰ পিছত শোভন সন্দিকৈক এটা জাপিৰে তেখেতক ইয়াৰ পিছত এইখিনিতে আমাৰ শিমলুগুৰি বৃহত্তৰ শিমলুগুৰি অঞ্চলৰ নমস্য ব্যক্তি আহমেদ ডাঙৰীয়া, আজিমুদ্দিন আহমেদ ডাঙৰীয়া, প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই ডাঙৰীয়াকে প্ৰমুখকাৰীৰ সন্মুখত উপস্থিত থকা জ্যেষ্ঠ ব্যক্তিসকল, আইমাতৃসকল আৰু বিভিন্ন স্থানৰ পৰা আহি ইয়াত উপস্থিত হোৱা ধৰ্মপ্ৰাণ ৰাইজ, আপোনালোক সকলোলৈকে প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা মান্যানুসাৰে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। বক্তব্যৰ আৰম্ভণিতে আপোনালোক সকলোকে কৃতজ্ঞতা জনাইছোঁ, যিহেতু সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজৰ সংগঠন, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বাবে জাতিটোৰ উত্তৰণৰ কাৰণে আমি কাম কাজ কৰিবৰ কাৰণে শিৱসাগৰ জিলাই এবাৰ দায়িত্ব লাভ কৰিছোঁ। আৰু আপোনালোক সকলোৱে আমাৰ প্ৰতি মৰম আন্তৰিকতা, আপোনালোকৰ আস্থা প্ৰদৰ্শন কৰিছে। আপোনালোকে যি মোক মৰম আদৰ যাচিছে, এই মৰম আৰু আদৰক সাহস, প্ৰেৰণা, উদ্যম হিচাপে লৈ আহিব লগা দিনত জাতীয় জীৱনৰ কাৰণে যাতে কাম কাজ কৰি যাব পাৰোঁ, নিজৰ ঠাইখনৰ উত্তৰণৰ কাৰণে যাতে কিবা কৰি যাব পাৰোঁ, তেনেকুৱা বাতৰি আগবাঢ়িবৰ কাৰণে আপোনালোকৰ অভিভাৱকত্ব জ্যেষ্ঠসকলৰ পৰা বিচাৰিছোঁ। আমি এটা প্ৰভাৱ গোষ্ঠী হিচাপে জাতিটোক কি ধৰণে শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, সেই পৰিকল্পনা আমাৰ থাকিব। আজিৰ এই যি স্থানত, পবিত্ৰ স্থানত আমি উপস্থিত আছোঁ, ইয়াত খন্তেক সময়ৰ পাছত হয়তো দুৱা অনুষ্ঠান হ'ব। এই দুৱাত যাতে আপোনালোক সকলোৱে জাতিটোৰ উত্তৰণৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰে, নিজৰ সকলোৰে ভালৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে, দুৱা কৰিবৰ কাৰণে সমবেত হৈছোঁ। আৰু সম্প্ৰীতিৰ এক অনন্য ভূমি এই যি আমাৰ চাৱালপীৰ দৰগাহ ভূমি, সকলোফালে ইয়াত যিসকল মানুহে আমি সম্প্ৰীতিৰ কথা যদি আমি নিদৰ্শন হিচাপে ক'বলৈ যাওঁ, এই দৰগাহৰ কথা নিশ্চিতভাৱে সকলো স্থানত ক'ব পাৰি এটা কথা, যিহেতু ইয়াৰ পৰিচালনা সমিতিৰ জড়িত মানুহবিলাকে যিধৰণে এই ঠাইখিনিক উন্নয়নৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে আৰু আহিব লগা দিনত ইয়াৰ উত্তৰণৰ কাৰণে, ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে যি ব্যৱস্থাৱলী হাতত গ্ৰহণ কৰিব লগা আছে, এই ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাই পৰিচালনা সমিতিৰ লগত একেলগে থিয় দিম, সেই প্ৰতিশ্ৰুতি আপোনালোকক দিব পাৰোঁ। আৰু চৰকাৰে যাতে এই অনুষ্ঠানটোৰ উত্তৰণৰ কাৰণে আৰু এই ঠাইখিনিত যাতে সকলো মানুহ আহি ইয়াত এই আমাৰ যি প্ৰাচীন দিনৰ এই ঐতিহ্যমণ্ডিত স্থান, এই পীঠভূমিক যাতে আমি অধিক ত্বৰান্বিত কৰি আমি যাতে পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী হিচাপে এখন খুব সুন্দৰ উপাসনা থলী হিচাপে গঢ়ি তুলিব পাৰোঁ, সেই বাটেৰে আমি আগবাঢ়ি যাবৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি চৰকাৰক দাবী জনাম, চৰকাৰে যাতে ইয়াৰ বাবে বিশেষ পেকেজ ঘোষণা কৰে, তেনেকুৱা পৰ্যায়ত আমি কাম কাজ কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাম। অন্যান্য যিবিলাক সংস্থা আছে যি আমাক সহযোগিতা আগবঢ়াব পাৰে, সেইবিলাকৰ লগতো ছাত্ৰ সন্থাই আমি ব্যক্তিগত পৰ্যায়তো আমি আলোচনাত মিলিত হ'ম, সেই কথা আপোনালোকক দিব পাৰোঁ। আজি এটা কথা আপোনালোকক অৱগত কৰিবলৈ পালে আমাৰ ভাল লাগিব, যিহেতু আপোনালোক সকলোৱে কম বেছি পৰিমাণে অৱগত যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ এক আলোচনা যোৱা দেওবাৰে, আজিৰ পৰা আগৰ দেওবাৰটোত আমাৰ অনুষ্ঠিত হৈ গৈছে। তাত সৰ্বমুঠ ৬৭টা পৰামৰ্শ আছিল। তাৰে ৬৭টা পৰামৰ্শৰ ৪০টা অসম চৰকাৰৰ আওতাত পৰা আলোচনা বিষয় হিচাপে আমি সন্নিৱিষ্ট কৰা হৈছে আৰু 12টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে কৰিব পৰা 15টা কেন্দ্ৰ চৰকাৰৰ আওতাত পৰা বিষয়। এই অসম চৰকাৰে ৰূপায়ণ কৰিব পৰা ৪০টা যি পৰামৰ্শ বুলি আছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ, সেই প্ৰতিবেদনত এটা বিষয় সন্নিৱিষ্ট আছে। যিহেতু জিকিৰৰ কথা কিছু দেৰি আগত আমাৰ আজিমুদ্দিন আহমেদ ডাঙৰীয়াই কৈ আছিল, এটা কথা আপোনালোকক অৱগত কৰি যাওঁ, বিষয়টো আমি ৰাজহুৱা কৰিছোঁ যদিও পুনৰবাৰ আপোনালোকক ক'বলৈ পালে ভাল লাগিব। যিহেতু আজান পীৰ ডাঙৰীয়াই ৰচনা কৰি যোৱা যিসমূহ জিকিৰ আছিল, অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত আমাৰ যি আলোচনা হৈছে, এই গোটেই জিকিৰসমূহক সংৰক্ষণ কৰিবৰ কাৰণে আৰু জিকিৰসমূহ আমাৰ স্থানীয় খিলঞ্জীয়া জনজাতীয় ভাষালৈ অনুবাদ কৰিবৰ কাৰণে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ। আমি চৰকাৰক কৈছোঁ যে জিকিৰসমূহ সংৰক্ষণ কৰি ৰাখিব লাগে, এই জিকিৰসমূহক জীয়াই ৰাখিব লাগিব। আৰু জিকিৰৰ মাজত থকা যিবিলাক উপাদান, তেওঁলোকে নিজৰ সেই চুফি সংগীতৰ মাজেৰে তেওঁ দি যোৱা সমাজলৈ যি বতৰা, যি বাৰ্তা, সেই বাৰ্তাক লৈ আমি জাতিটো শক্তিশালীভাৱে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আছে। বিভিন্ন সময়লৈ আমাৰ মাজলৈ বিভাজনমুখী বিভিন্ন চিন্তা আহিছে, কিন্তু তাৰ মাজতে আমি একক অনন্য হৈ আৰু শিৱসাগৰ সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন হৈ আমি থাকিব লাগিব। আমি একেলগে আছিলোঁ, একেলগে আছোঁ আৰু একেলগে আগবাঢ়ি যাব লাগিব। এই বাৰ্তাৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ সমান্তৰালভাৱে আমাৰ পীৰ চাহেবে দি যোৱা যি উপাদান, এই উপাদানক যাতে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ। যিহেতু সেইসমূহ গীতৰ মাজেৰে, সেইসমূহ কথাৰ মাজেৰে তেওঁ যিখিনি বতৰা দি গৈছে, এই বতৰাখিনি উত্তৰ পুৰুষে জানিব লাগিব। আমাৰ নতুন পুৰুষে আধ্যাত্মিক চিন্তা চেতনাৰে জড়িত হ'ব লাগিব আৰু আধ্যাত্মিক
আধ্যাত্মিক চিন্তা চেতনা যেতিয়ালৈকে উত্তৰ পুৰুষৰ মাজত নাথাকিব সমাজখন বিপথে যোৱাৰ সম্ভাৱনা থাকিব সেইবাবে আমি জ্যেষ্ঠসকললৈ আহ্বান জনাম যে সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰত্যেকেই যাতে আমাৰ নতুন প্ৰজন্মক এটা পৰিকল্পিত শৈক্ষিক সংগ্ৰামৰ মাজেৰে পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ মাজেৰে আমি লৈ যাওঁ আজিকালি প্ৰত্যেকটো সময়তে অৰ্থৰ গোটেই বিষয়টোৱে সকলোকে প্ৰভাৱিত কৰে চৰকাৰে বিভিন্ন সা সুবিধা দিছে কিন্তু সা সুবিধা সকলো ক্ষেত্ৰত সকলোৱে পাবলৈ সক্ষম হোৱা নাই এই সকলোবিলাক চিন্তা আমাৰ জ্যেষ্ঠসকলে কৰিব লাগিব কনিষ্ঠসকলেও কৰিব লাগিব আৰু উত্তৰ পুৰুষে নতুন প্ৰজন্ম এখন ভাল সমাজত থাকিবলৈ পাব লাগিব য'ত কোনো ভেদভাৱ নাথাকিব যিবিলাক কথা বহু বছৰৰ আগতে বহু শতিকাৰ আগতে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে আমাৰ পীৰসকলে কৈ গৈছে শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে চাউলুং চুকাফাই হাতৰাজমাৰী একৰাজমাৰৰ গোটেই বিষয়টোতে সকলোবিলাক চিন্তা জড়িত হৈ আছিল আৰু এই চিন্তাসমূহক আগবঢ়াই নিয়াৰ দায়িত্বটো আমাৰ আমি একেলগে আগুৱাব লাগিব আৰু এই ঠাইখিনিৰ উন্নয়ন কৰিব লাগিব নিজৰ জিলাখনৰ উন্নয়ন কৰিব লাগিব এই সকলো চিন্তা আমাৰ মাজত লাগিব আৰু আমি আপোনালোকে দিয়া প্ৰতিটো মৰম আদৰক এটা এটা দায়বদ্ধতা হিচাপে লৈ আহিব লগা দিনত জাতিটোৰ কাৰণে যাতে কিবা এটা কৰিব পাৰোঁ কেতিয়াবা যদি ময়ো ভুল বাটে যোৱা দেখে আপোনালোকে প্ৰত্যেকে নিজৰ সন্তান হিচাপে নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে কনিষ্ঠ ভাতৃ হিচাপে মোক যাতে বাটৰ সন্ধানটো দিয়ে আঙুলিয়াই দিয়ে যে ভাই ভুল বাটেৰে গৈ আছোঁ শুদ্ধ পথত যা এই কথাষাৰ যাতে আপোনালোকে মোৰ অভিভাৱক হিচাপে জ্যেষ্ঠসকলে কয় তাৰ বাবে আপোনালোকলৈ আহ্বান জনালোঁ আৰু আপোনালোকে আমাক যি ধৰণে আহিব লগা দিনৰ যাত্ৰাত সহযোগিতা আগবঢ়াব সেইধৰণে আমি কিবা এটা কৰি যাবৰ কাৰণে সক্ষম হ'ব পাৰিম বুলি আশা কৰিছোঁ সময় পালিত যাতে বহু মানুহ আহে আৰু যায় নেতা আহে নেতা যায় ৰাজনীতিৰ ক্ষেত্ৰতে হওক অন্যান্য ক্ষেত্ৰতে হওক কিন্তু মই সময় বালিৰ মোৰ নিজৰ খোজৰ চাপ থৈ যাব খোজোঁ আপোনালোকৰ সহযোগিতাৰ অভিভাৱকৰ দৰে যাতে আমি কিবা এটা জাতিটোৱে পাব পৰাকৈ শিৱসাগৰখনে আমি কিবা এটা